নমস্কাৰ ছাৰ বাইদেউসকল, মোৰ নাম কমল পাল আৰু আপোনালোকক মোৰ ইউটিউব চেনেলত স্বাগতম জনাওঁ। ছাৰ বাইদেউসকল, আজি মই এই ভিডিঅ'ত আপোনালোকক দেখাবলৈ চেষ্টা কৰিম যে আপোনালোকে HLB মেপ HLO এপৰ পৰা ডাউনলোড কৰাৰ পিছত সেন্সাস ভেৰিফিকেশ্যনৰ বাবে ইয়াৰ লেআউট কেনেকৈ বনাব। তো ছাৰ বাইদেউসকল, আপোনালোকে এই ভিডিঅ' স্কিপ নকৰাকৈ সম্পূৰ্ণ চাব আৰু আপোনালোকে যদি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি দিব আৰু নোটিফিকেশ্যন বেল আইকন টাচ কৰি অল কৰি দিব। ধন্যবাদ। ছাৰ বাইদেউসকল, আপোনালোকে HLB মেপ HLO এপৰ পৰা ডাউনলোড কৰাৰ পিছত মেপৰ লেআউট অৰ্থাৎ ৰোড বা এৰিয়া ইজিলি বনাবৰ বাবে আপোনালোকে PDF-ত ডাউনলোড কৰা মেপৰ স্ক্ৰীনশ্বট লৈ ল'ব। ইয়াৰ পিছত গেলাৰীত গৈ অনলি মেপ এৰিয়া ক্ৰপ কৰি সেভ কৰি ল'ব। তো আপোনালোকে কেনেকৈ ক্ৰপ কৰিব মই দেখাই দি আছো। আপোনালোকে ফাৰ্ষ্ট গেলাৰী ওপেন কৰি আপোনালোকে স্ক্ৰীনশ্বট লোৱা ফটো উলিয়াব। উলিয়াৰ পিছত আপোনালোকে এডিট অপশ্যনত যাব। যোৱাৰ পিছত ইয়াতে আপোনালোকে দেখা পাই আছে আপোনালোকৰ ফটো আহি গৈছে, স্ক্ৰীনশ্বট লোৱা ফটো আহি গৈছে। তলত ক্ৰপ দেখা পাব, ক্ৰপত ক্লিক কৰি আপোনালোকে এইখনক ক্ৰপ কৰি ল'ব। অনলি মেপৰ এৰিয়াক আপোনালোকে ক্ৰপ কৰিব, বাকি এৰিয়াবিলাক আপোনালোকে ক্ৰপ কৰিব নালাগে। আমাৰ মেপ ক্ৰপ কৰাৰ পিছত আপোনালোকে এইখন সেভ কৰি ল'ব। সেভ কৰাৰ পিছত এতিয়া আমি কি কৰিম, ডাইৰেক্ট বেক কৰি দিম। বেক কৰি আমাৰ মোবাইলত থকা ChatGPT ওপেন কৰিম। যদি আপোনালোকৰ মোবাইলত ChatGPT নাই তেনেহলে আপোনালোকে ডাউনলোড কৰি ল'ব। তো মই এতিয়া ChatGPT ওপেন কৰি আছো। তো মই ChatGPT-ত ক্লিক কৰিলো। কৰাৰ পিছত আপোনালোকে দেখা পাই আছে এনেকে আহিব। ইয়াতে এটা প্লাছৰ চিম্বল আপোনালোকে দেখা পাই আছে। এই প্লাছৰ চিম্বলত আপোনালোকে ক্লিক কৰি আপোনালোকে ক্ৰপ কৰা ফটো গেলাৰীৰ পৰা ইয়াতে সিলেক্ট কৰি ল'ব। তো মই চিম্বলত ক্লিক কৰি ফটো সিলেক্ট কৰি আছো। এতিয়া দেখা পাই আছে বহুত কেইটা অপশ্যন আহিছে। আমি ফটোৰ অপশ্যনত ক্লিক কৰিম আৰু গেলাৰীৰ পৰা আমি ক্ৰপ কৰা ফটো সিলেক্ট কৰি ল'ম। তো মই সিলেক্ট কৰিলো, সিলেক্ট কৰি ডান কৰি দিলো। এতিয়া আমাৰ ইয়াতে আপোনালোকে দেখা পাই আছে মেপ আহি গ'ল। এতিয়া এই ইমেজৰ তলত আমাৰ এটা প্ৰম্পট লিখিব লাগিব। মই ইয়াতে পেষ্ট কৰি আছো। এইখন মই আপোনালোকৰ সুবিধাৰ কাৰণে এই ভিডিঅ'ৰ ডেসক্ৰিপশ্যনত দি দিম। আপোনালোকে তাৰ পৰা কপি কৰি ইয়াতে পেষ্ট কৰি আপোনালোকে এইখন মেপৰ লেআউট বনাব পাৰিব। এতিয়া মই কি কৰিম, ইয়াতে এটা ব্লু সাৰ্কেল দেখা পাই আছে আৰু এটা এৰো চিম্বল আছে, তাতে ক্লিক কৰিম। তো মই ক্লিক কৰিলো। এতিয়া আপোনালোকে ইয়াতে দেখা পাই আছে ক্ৰিয়েট ইমেজ বুলি আহিছে, অৰ্থাৎ আমাৰ মেপৰ লেআউটৰ প্ৰসেসিং চলি আছে। অলপ আমাৰ ওয়েট কৰিব লাগিব। এতিয়া আপোনালোকে দেখা পাই আছে আমাৰ মেপৰ লেআউট ইজিলি ইয়াতে ক্ৰিয়েট হৈ গ'ল। এতিয়া আমাৰ কি কৰিব লাগিব, এই লেআউটক ডাউনলোড কৰিব লাগিব। তাৰ বাবে আমাৰ কি কৰিব লাগিব, এই ইমেজত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত একেবাৰে ওপৰত দেখা পাব এটা এৰো চিম্বল আছে, তাতে আপোনালোকে ক্লিক কৰি এইখনক সেভ কৰিব পাৰিব। তো মই সেভ কৰি আছো। সেভ হোৱাৰ পিছত ইয়াক আপোনালোকে প্ৰিন্ট কৰি ল'ব। A4 সাইজ পেপাৰ বা লিগেল পেপাৰত প্ৰিন্ট কৰি আপোনালোকে ঘৰৰ পিকচাৰ বিলাক বনাই আপোনালোকে ইজিলি আপোনালোকৰ সেন্সাসৰ কাম কৰিব পাৰিব। তো ধন্যবাদ ছাৰ বাইদেউসকল, আৰু আপোনালোকৰ যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তেনেহলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু নোটিফিকেশ্যন বেল আইকন টাচ কৰি অল কৰি দিব। ধন্যবাদ।